মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, কালি অৰ্থাৎ যোৱাকালি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ আছিল আৰু 15 তাৰিখৰ পৰা আমাৰ সকলোৰে সপোনৰ প্ৰথম দেওনা মেট্ৰিক পৰীক্ষা আছিল। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিন আছিল ইংৰাজী, আৰু এই ইংৰাজী প্ৰশ্ন কাকতখন সুকলমে অসমৰ সকলো কেন্দ্ৰতে পৰীক্ষা হৈ গৈছে। কিন্তু পৰীক্ষা কেন্দ্ৰ এটাত সকলোৱে গম পাইছে, নিউজ 18ত বা সংবাদ মাধ্যমত গম পাইছে, যিকোনো সংবাদ মাধ্যম ফেচবুক হওক, গম পাইছে যে গাজবাৰী বুলি কয়, গড়েশ্বৰৰ গাজবাৰী, কামৰূপ জিলাৰ অন্তৰ্গত। আচ্ছা, কামৰূপ জিলা সঁচাকৈ মানে এইটো হয়নে নহয়? কামৰূপ জিলাৰ পেপাৰত পোৱা মতে মই কামৰূপ জিলাৰ গড়েশ্বৰ বুলি কৈছে গাজবাৰী হাইস্কুল। এই হাইস্কুলখনত কি হৈছিল? উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কাৰণটো কি? কাৰণটো হ'ল তাত আধা ঘণ্টা মানে পলমকৈ প্ৰশ্নকাকত আহি পাইছিল। যেতিয়া প্ৰশ্নকাকত আহি পালে প্ৰধান শিক্ষকক উত্তপ্ত মানে অভিভাৱকসকল তাৰে গাৰ্জেনসকলে মানে তেওঁক মাৰিছে, মানে মাৰপিট কৰিছে তেওঁক। যিয়ে নহওক পৰীক্ষা হৈছে, সুকলমে হৈছে। পিছত মই গম পালোঁ পেপাৰ পঢ়ি বা নিউজ পেপাৰ পঢ়ি। আৰু পিছত পুলিচ CRP আহিল আৰু অতিৰিক্ত উপায়ুক্ত আহিল, জিলা উপায়ুক্ত আহিল, আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে। পৰীক্ষা পিছত গম পালোঁ যে পৰীক্ষা আধা ঘণ্টা মানে পিছুৱাই দিছে। পিছুৱাই মানে কি, আধা ঘণ্টা পৰীক্ষা পাতিছে, আধা ঘণ্টা সময় বঢ়াই দিছে। আধা ঘণ্টা সময় বঢ়াই দি পৰীক্ষা অনুষ্ঠিত কৰিছে। সেইটো ভাল কথা, সুন্দৰ কথা। ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ পৰীক্ষা দিব পাৰিছে। কিন্তু এনেকুৱা উত্তপ্ত পৰিস্থিতি হ'ব নালাগে আচলতে। ইয়াৰ গাৰ্জেনসকলো ইমান উত্তপ্ত হ'ব নালাগে মোৰ মতে। আনৰে কি এইটো মানে নাজানো, কিন্তু এটা বেলেগ মেজাজত আছেতো কিছুমান, মানে এটা আকাংক্ষা বা বহুত হেৰি লৈ আছে ছাত্ৰ ছাত্ৰীসকল। গাৰ্জেনবিলাকো অলপ পৰীক্ষা দিবলৈ আনিছে নিজৰ ল'ৰা ছোৱালীটোক, এইটো মানে অলপ হেৰিত আছে। কিন্তু যিটো দেখা পাইছোঁ ভিডিঅ'ৰ জৰিয়তে, কিছুমান এনেকুৱা মানে গাৰ্জেন দেখা পাইছোঁ অলপ উত্তপ্ত, নিজকে মানে দেখাতে গম পায় যে তেওঁলোক অলপ গমেই পায়, অলপ উত্তপ্ত হৈ থাকে এনি টাইম। আচলতে সংবাদ মাধ্যমত বা নিউজ চেনেলত গমেই পোৱা গৈছে। হ'ব নালাগে আছিল। একচুৱেলি যিজন পৰীক্ষা নিয়ন্ত্ৰক হওক বা গাড়ীটো মানে মাৰপিট কৰিছে, যিখন গাড়ীত চলাই গৈছে গাড়ীখনৰ ওপৰত হওক মানে ঢাকা বা এনেকুৱা, বা যিজন প্ৰধান শিক্ষকে আছিল চাগে, সেইজন নিজত দেখাজন, তেওঁ মাটিত বাগৰি পৰিছে। আচলতে এইটো হ'ব নালাগে। যিজন আৰক্ষী বিষয়া আছিল তাত, মানে আৰক্ষী বিষয়া ডিউটিত আছিল, তেওঁলোকে কি কৰিলে, তেওঁ উদ্ধাৰ কৰিলে। সেই মানে মাৰপিটৰ মাজৰ পৰা উদ্ধাৰ কৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ লৈ গ'ল। আচলতে এইটো হ'ব নালাগে, মই যিটো ভাবোঁ আৰু হ'ব নালাগে। কাৰণ এইটো হ'লে এটা কি হয়, যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিবলৈ আহিছে তেওঁলোকৰ মনতো কিন্তু এটা বেয়া প্ৰভাৱ পৰে যে মাৰপিট হৈছে, বাহিৰত মাৰপিট হৈছে, কিবা হৈছে, এইটো পৰীক্ষা দিব নোৱাৰিব ভালকৈ। আচলতে হ'ব নালাগে। মই অসমৰ পৰীক্ষা কেন্দ্ৰলৈ অহা গাৰ্জেনসকলকো এইটো অনুৰোধ জনাওঁ যে কোনোবাক এনেকৈ মাৰিব নালাগে। তাত মানে কি হৈছে, কাৰণটো কি, এইটো বুজি ল'ব লাগে আচলতে কি কাৰণত আহি পোৱা নাই। আৰু যদি সঁচাকৈ স্কুলখনৰ কমিটিৰো কিবা হেমাহি আছে, এইখিনি হেমাহিখিনি শুদ্ধ কৰি লওক, বা তেওঁলোক ভালকৈ স্কুলৰ কমিটিখনে এই নেক্সট যিবিলাক পৰীক্ষা আহি আছে, বিষয়ৰ পৰীক্ষা, সেই বিদ্যালয়খনকো মই অনুৰোধ কৰিছোঁ, সেই কমিটিৰ মানুহখিনিকো মই অনুৰোধ কৰিছোঁ, স্কুলখনৰ পৰিচালনা সমিতি, পৰীক্ষাৰ নিয়ন্ত্ৰক, তেওঁক অনুৰোধ কৰিছোঁ, তেওঁ যাতে সময়মতে প্ৰশ্নকাকতখিনি আহি পোৱাত জগা নহয়, থানাৰ পৰা যিহেতু থানাত থাকে, আমাৰ প্ৰশ্নকাকতবিলাক থানাতে থাকে, থানাৰ পৰা যাতে
সময়ৰ পৰীক্ষাৰ আগতে আনি থৈ দিয়ে এইটো ভালদৰে সুকলমে পৰীক্ষা আৰু অনুষ্ঠিত কৰে মই অনুৰোধ জনাইছোঁ। এইখিনি মোৰ ক'বলগীয়া। শেষত মোৰ ইউটিউবাৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে, মোৰ চেনেলটো চোৱাৰ কাৰণে। গতিকে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি হওক, ভিউ দি হওক বা লাইক কৰি হওক আগবঢ়াই যোৱাত সহায় কৰিব আশা কৰিছোঁ। এইখিনিকৈ মই সামৰণি মাৰিলোঁ আজি।